নমস্কাৰ সকলোৱে এটা কনফিউজত পৰি আছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি বা প্ৰধানমন্ত্ৰী যি বিশ্বকৰ্মা আঁচনি আছে এই দুটা আঁচনি কি বেলেগ বেলেগ নে এটাই। এতিয়া চাওক সকলোৱে এই যেতিয়া আবেদন কৰিব আহে আবেদন কৰাৰ সময়ত কৰিবলৈ অহাৰ পিছত তেওঁলোকে এটা কনফিউজত পৰি যায় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি নে বিশ্বকৰ্মা আঁচনি তেওঁলোকে আবেদন কৰিব। এতিয়া সকলোৱে আহি পেলাই এটাই কয় যে আঁচনিত আবেদন কৰিম। এতিয়া কোনটো আঁচনিত আপোনালোকে আবেদন কৰিব এইটোলৈ সকলোৰে এটা কনফিউজ হৈ আছে। আজি মই আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি কনফিউজ যাতে নাইকিয়া হয় আপোনালোকে যেতিয়া আবেদন কৰিব আবেদন কৰাৰ পিছত আপোনালোকে 2 লাখ বা 5 লাখ টকা আপোনালোকে কেনেকৈ লাভ কৰিব বা কোনে কোনটো আঁচনিত আপোনালোকে কেনেকৈ আবেদন কৰিব বা কোনে আবেদন কৰিব পাৰে এই সকলোখিনি ডিটেইলছ আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে যদি এই সকলোখিনি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। যদি সম্পূৰ্ণকৈ চায় তেতিয়াহ'লে আপোনালোকৰ যি কনফিউজ আছে এই সকলোখিনি কনফিউজ আপোনালোকে নাইকিয়া হৈ যাব যে আপোনালোকৰ কোনটো আঁচনিত আপুনি আবেদন কৰিব পাৰিব বা তাত আপোনালোকৰ ডকুমেণ্টছখিনি কি প্ৰয়োজন হয়, কোনটো আঁচনিত আপোনালোকে কিমান টকা লাভ কৰিব। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি এটা আছে আৰু এটা হৈছে যে প্ৰধানমন্ত্ৰী যি বিশ্বকৰ্মা আঁচনি আছে। এই দুটা আঁচনিৰ ভিতৰত আপোনালোকে কোনটো আঁচনিত তেতিয়া আবেদন কৰিলে আপোনালোকে লাভ বেছি হ'ব, কোনটো আঁচনিত আপোনালোকে আবেদন কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট নহয়। গতিকে যাতে এই সকলোখিনি যাতে আপোনালোকৰ কনফিউজ নাইকিয়া হয় গতিকে মই আজি এই সকলোখিনি A to Z প্ৰচেছ আজি সকলোখিনি ডিটেইলছ আজি মই আপোনালোকক এই ভিডিঅ'টোতে দিম। গতিকে এই সকলোখিনি জনাৰ আগতে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া প্ৰথমতে চাওক এটা কথা যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি দুটা কি, এই দুটা আঁচনিৰ ভিতৰত আপোনালোকে কোনটোত কেনেকৈ আবেদন কৰিব। এতিয়া চাওক প্ৰথমতে মই এটা সকলোখিনি ডিটেইলছ আজি আপোনালোকক দিম যে দুটা আঁচনিত আপোনালোকে কেনেকৈ আবেদন কৰিব বা কোনে আবেদন কৰিব আপোনালোকৰ তাত কিমান টকা পাব। এতিয়া চাওক যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আছে এইটো হৈছে একমাত্ৰ নিবনুৱা যুৱক যুৱতীসকল যিসকল আছে তেওঁলোকৰ কাৰণে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি দিছে। এই আঁচনিৰ দ্বাৰা আপোনালোকে 2 লাখ টকা লাভ কৰিব, 2 লাখকৈ টকা লাভ কৰিব। এতিয়া এইটো আঁচনিত আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন বা আপোনালোকে কোনে ইয়াত আবেদন কৰিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আছে, এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন বা কোনে ইয়াত আবেদন কৰিব পাৰিব। এতিয়া চাওক প্ৰথমতে আপোনালোকক এটাই কথা আপোনালোকক জনাম যে ইয়াত যদি আপোনালোকৰ যদি কাষ্ট আছে আপোনালোকে কাষ্ট চিলেক্ট কৰিব পাৰে। OBC হওক, ইয়াত জেনেৰেল হওক, AC হওক, OBC হওক, SC ST চব আছে, সকলোৱে ইয়াত আবেদন কৰিব পাৰে। নেক্সট হৈছে আপোনালোকৰ পান কাৰ্ড। যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আছে এইটোত আপোনালোকৰ পান কাৰ্ডটো মাষ্ট বি আপোনালোকৰ প্ৰয়োজন, ইয়াত আপোনালোকে পান কাৰ্ডটো দিবই লাগিব। তাৰপিছত নেক্সট হৈছে চাওক এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ। যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো আছে সেইটো আপোনালোকে দিব লাগিব। এইটো যেতিয়ালৈকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰে। কিন্তু আপোনালোকে নতুনকৈ এক্সচেঞ্জ নাম্বাৰ ধৰাই পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। যেতিয়া আপোনালোকে এক্সচেঞ্জ নাম্বাৰ ধৰাব এইটো আপোনাৰ 24 ঘণ্টাৰ পিছত লাগে। 24 ঘণ্টাৰ পিছত যদি এক্টিভেশ্যন হৈ যায়, এক্টিভেশ্যন হোৱাৰ পিছত আপোনালোকে নতুনকৈ হ'লে আবেদন কৰিব পাৰিব। কিন্তু ইয়াত এটা ক্ৰাইটেৰিয়া দিয়া হৈছিলে যি এপ্ৰিল মাহলৈকে যি দিয়া হৈছিলে যে এপ্ৰিল মাহৰ ভিতৰত যিখিনি কৰা হৈ আছিলে যে এক্সচেঞ্জ নাম্বাৰ ধৰোৱা হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। কিন্তু ইয়াত এই চিষ্টেমটোৰ পিছত চেঞ্জ কৰিছে। আপোনালোকে যদি এক্সচেঞ্জ নাম্বাৰ আপোনালোকৰ নাই আপোনালোকে নতুনকৈ এক্সচেঞ্জ নাম্বাৰ ভৰাই পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে আপোনালোকৰ কোনটো ছেক্টৰত আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া চাওক যেতিয়া আপোনালোকে ছেক্টৰত যায় যেতিয়া আপোনালোকে কোনে ইয়াত আবেদন কৰিব পাৰে আপোনালোকৰ প্ৰফেশ্যনেল কি। এতিয়া চাওক 1 নম্বৰত আছে যে সেল্ফ এমপ্লয়মেণ্ট আফটাৰ প্ৰফেশ্যনেল কোৰ্ছ। এতিয়া এই প্ৰফেশ্যনেল কোৰ্ছত কোন কৰে। এতিয়া প্ৰফেশ্যনেল কোৰ্ছ এতিয়া চাওক যিবিলাক ফাৰ্মেচী আছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে বা যিসকলে বিউটি পাৰ্লাৰ আছে এইটো হৈছে প্ৰফেশ্যনেল কোৰ্ছ তেওঁলোকে কৰিব পাৰে। তাৰপিছত এগ্ৰিকালচাৰত যেনেকৈ ধৰক এগ্ৰিকালচাৰত ধৰক ফিচাৰীত পৰে, এগ্ৰিকালচাৰটো আচলতে ফিচাৰীতেও পৰে বা যিখিনি খেতি কৰে। এতিয়া চাওক খেতি কিছুমান আছে যেনেকৈ বগৰী খেতি আজিকালি কৰে, এই বগৰী খেতি, আপেল খেতি তেনেকুৱা যদি খেতি আছে তেওঁলোকে কৰিব পাৰে। নেক্সট আছে ফিচাৰীত আপোনালোকে মাছ পুহিব পাৰে, মীন পালন যিটো কয় ইয়াত যদি আছে আপোনালোকে আবেদন কৰিব পাৰে। নেক্সট আছে আপোনালোকৰ যি ডায়েৰী ফাৰ্ম হয় যে মুৰ্গী হওক, গৰু ফাৰ্ম হওক, তাৰপিছত ছাগলী ফাৰ্ম হওক বা গাহৰি ফাৰ্ম হওক যদি আপোনালোকৰ আছে আবেদন কৰিব পাৰে। তাৰপিছত হৈছে পেকেজিং ছেক্টৰ। এতিয়া পেকেজিং ছেক্টৰটো হৈছে কি আজিকালি চাওক এটা পেকেজিং ছেক্টৰত হৈছে কি যে যেনেকৈ কাঠ পেঞ্চিল আছে আজিকালি ফেক্টৰীত কাঠ পেঞ্চিলবিলাক বনাই পেলাই মানুহৰ যদি এটা গোট থাকে এই গোটৰ ভিতৰত তেওঁলোকে
এই কাঠ পেঞ্চিলসমূহ বা তেনেকুৱা যদি বস্তুবিলাক আছে পঠাই দিয়ে তেওঁলোকে পেকেজিং কৰি পঠাব পাৰে। তেনেকুৱা যদি কিবা ফেক্টৰী আছে তেনেকুৱা কিবা কামত যদি জড়িত আছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত হৈছে ৰেডিমেড গাৰ্মেণ্ট। ৰেডিমেড গাৰ্মেণ্ট হৈছে যিখিনি ব্যৱসায় কৰি আছে, কাপোৰৰ দোকান আছে ৰেডিমেড, তেওঁলোকে আবেদন কৰিব পাৰে। তাৰপিছত হৈছে প্লেণ্টেশ্যন ছেক্টৰ। প্লেণ্টেশ্যন ছেক্টৰ হৈছে এতিয়া বাম্বু, যিখিনি মানুহে বাঁহ বেতৰ কাম কৰি আছে তেওঁলোকে পাৰে। যিখিনি তাৰপিছত ধৰক আগৰ, এতিয়া চাওক আজিকালি আগৰৰ বিজনেছটো বহুত ডাঙৰ বিজনেছ। এই আগৰৰ যদি বিজনেছ আছে ঘৰতে তেওঁলোকে আগৰৰ কামখিনি কৰে, কিন্তু সেই তেওঁলোকেহে আবেদন কৰিব পাৰে। তাৰপিছত হৈছে উড বেচিছ ইণ্ডাষ্ট্ৰি। এতিয়া উড বেচিছ ইণ্ডাষ্ট্ৰিত এতিয়া আপোনাৰ যিখিনি ফাৰ্নিচাৰ বনায়, চকী টেবুল পালেং যিসকলে বনায় তেওঁলোকে আবেদন কৰিব পাৰে। ষ্টেচনাৰী বিজনেছ আছে, তেওঁলোকে দোকান আছে তেওঁলোকেও কৰিব পাৰে, তেওঁলোকে দিব পাৰে। তাৰপিছত হাৰ্ডৱেৰ বিজনেছ, তেওঁলোকে যিসমূহ হাৰ্ডৱেৰ দোকান আছে, কিবা টিং চিং বেচে, চিমেণ্ট বেচে, ৰড বেচে, তেওঁলোকে আবেদন কৰিব পাৰে। তাৰপিছত আধাৰ ছেক্টৰ। এতিয়া আধাৰ ছেক্টৰত এতিয়া বহুতখিনি পৰে, যিখিনি দোকানো আছে, কিবা ব্যৱসায় কৰি আছে, ফাৰ্ম আছে, অন্য কিবা ব্যৱসায় আছে, তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তাৰপিছত একপি ফটো লাগিব, ফটো আপোনালোকে আপলোড কৰি দিব হ'ল। তাৰপিছত যিখিনি এড্ৰেছ আছে এড্ৰেছটো ফিল আপ কৰিব লাগে, ফিল আপ কৰি দি দিব লাগে। তাৰপিছত কোৱালিফিকেশ্যন। এতিয়া কোৱালিফিকেশ্যনত চাওক আপোনালোকে কোৱালিফিকেশ্যনটো হৈছে যে আপ টু ক্লাছ 10। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে মেট্ৰিকৰ পৰা মেট্ৰিকৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰে, যে মেট্ৰিকৰ পৰা মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন, IT, পলিটেকনিক, ডিপ্ল'মা যাৰ আছে তেওঁলোকে আবেদন কৰিব পাৰে। পষ্ট গ্ৰেজুৱেশ্যন কৰিছে যাৰ, কিছুমানে যে তাৰপিছত প্ৰফেচনেল ডিগ্ৰী কোৰ্চ আছে, যেনেকৈ কম্পিউটাৰ চায়েন্স আছে, তেনেকুৱা কোৰ্চ কৰাই তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তাৰপিছত নেক্সট হৈছে বেংক একাউণ্ট। এতিয়া বেংক একাউণ্টটো হৈছে মাষ্ট বি আপোনালোকৰ, আৰু যিটো বেংক একাউণ্ট আপোনালোকে দিব সেই বেংক একাউণ্টত DVD লিংক কম্পালচৰি। মানে আপোনালোকৰ যিটো বেংক একাউণ্ট দিব সেই বেংক একাউণ্টত আধাৰ লিংক থাকিব লাগিব। আধাৰ লিংক হোৱাৰ পিছত আকৌ সেইটো DVD লিংক থাকিব লাগিব। কাৰণ যিটো পইচা দিব চৰকাৰে, আজিকালি যিটো ছিষ্টেম, যিটো পে'মেণ্ট মোড আছে, পে'মেণ্ট মোডটো অলৰেডি DVD ছিষ্টেমত পে'মেণ্ট কৰে। গতিকে আপোনালোকে যিটো বেংক একাউণ্ট দিব সেইটো DVD লিংকত আপোনালোকে দিব লাগিব। এইটো হৈছে চাওক, এতিয়া এইটো হৈছে আপোনাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত এইখিনি ডকুমেণ্টছ আপোনাৰ লাগিব, এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। সেইটো এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো হৈছে চাওক, যিসকল নিবনুৱা যুৱক যুৱতী এইসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা এনেকুৱা ব্যৱসায় তেওঁলোকে কৰিব বিচাৰিছে, তেওঁলোকে আবেদন কৰিব পাৰে। আৰু তেওঁলোকক 2 লাখ টকা দিব। আৰু মুখ্যমন্ত্ৰীৰ যিটো আত্মনিৰ্ভৰশীল আঁচনি আছে ইয়াত আপোনালোকে 2 লাখ টকা লাভ কৰিব। নেক্সট হৈছে প্ৰধানমন্ত্ৰীৰ যিটো বিশ্বকৰ্মা আঁচনি আছে, ইয়াত আপোনালোকে কোনে আবেদন কৰিব পাৰিব। ইয়াত ডকুমেণ্টছ আপোনালোকে ইয়াত চাওক, ইয়াত 18টা দিছে ছিষ্টেম। 18টাৰ ভিতৰত আপোনালোকে যদি তাত পৰি আছে আপোনালোকে তাত আবেদন কৰিব পাৰে। ইয়াত কোৱালিফিকেশ্যনৰ কোনো প্ৰয়োজন নাই, যে ইয়াত কিমান কোৱালিফিকেশ্যন হৈছে, কিমান কোৱালিফিকেশ্যন আছে তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াত ডকুমেণ্টছৰ ক্ষেত্ৰত যদি আপোনালোকে চাই, ডকুমেণ্টছত আপোনালোকৰ অনলি আধাৰ কাৰ্ডটোহে প্ৰয়োজন। আধাৰ কাৰ্ড আৰু বেংক পাছবুক ছেম। আত্মনিৰ্ভৰশীলত যেনেকৈ বেংক পাছবুকত DVD লিংক থাকিব লাগিব, ছেম এই যি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আছে তাতো যেতিয়া যি বেংক একাউণ্ট দিব সেই বেংক একাউণ্টতো DVD লিংক থাকিব লাগিব। আৰু আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, অলৰেডি যেতিয়া আপোনালোকৰ যিটো আধাৰ কাৰ্ড হয়, এই আধাৰ কাৰ্ড দি যেতিয়া আপোনালোকৰ ইয়াত লগইন কৰা হয়, লগইন কৰাৰ পিছত যদি ৰেচন কাৰ্ডৰ লগত লিংক হৈ আছে, অট'মেটিকলি আপোনালোকে ইয়াক শ্ব' কৰি দিয়ে যে আপোনালোকৰ ৰেচন কাৰ্ড আছেনে নাই। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাথাকে তথাপি আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াক চাওক উড বেচিছ। 1 নম্বৰত আছে উড বেচিছ যিখিনি কাৰ্পেণ্টাৰ হয়, ছেম যেনেকৈ ফাৰ্নিচাৰ কাঠৰ ব্যৱসায় কৰি আছে, কাঠৰ কিবা মিস্ত্ৰী আছে তেওঁলোকে আবেদন কৰিব পাৰে। তাৰপিছত আছে আইৰণ এণ্ড মেটেল। আইৰণ এণ্ড মেটেলৰ ভিতৰত চাওক কোনে যিখিনি লোহা, যেনেকৈ মিস্ত্ৰী আছে, যেনেকৈ লোহাৰ কাম কৰে, যিসকলে কমাৰ আছে বা যিসকলে লোহাৰ কিবা বস্তু বাহিনী বনায় তেওঁলোকে কৰিব পাৰে। যিবিলাক মেকানিক আছে অলৰেডি তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তাৰপিছত গ'ল্ড স্মিথ হৈছে সোণাৰীসকলে আবেদন কৰিব পাৰে। উদ্ধাৰ আবেদন কৰিব পাৰে। তাৰপিছত ষ্টোন বেচ, যিসকলে কাৰখানাত কাম কৰে, যেনেকৈ শিল ভাঙা কামবিলাক কৰে তেওঁলোকে আবেদন কৰিব পাৰে। তাৰপিছত যিবিলাক ফুড পলিচ কৰে, যিসকল যাক মুচি বুলি কোৱা হয় তেওঁলোকে আবেদন কৰিব পাৰে। নাপিতে আবেদন কৰিব পাৰে। তাৰপিছত যিবিলাক মিস্ত্ৰী আছে, অৰিজিনেলতে যিবিলাক মিস্ত্ৰী কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰে। তাৰপিছত ইয়াত চাওক বাস্কেট এণ্ড মেড। বাস্কেট হৈছে যিসকলে বাঁহ বেতৰ বাস্কেট বনায়, অলৰেডি যি কিছুমান আছে আপোনালোকৰ বাঁহ বেতৰ বেৰ চেৰ বনায়, কিবা বনায়, তেওঁলোকে অলৰেডি ইয়াত পৰা নাই, কিন্তু বাস্কেট দিছে, হোম মেকাৰ দিছে, তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তাৰপিছত ডল মেকাৰ, যদি পুতলা যদি বনায় তেওঁলোকে কৰিব পাৰে।
এইকেইটাহে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ডুবি আছে, টেইলৰ আছে, ফিচিং নেট মেকাৰ আছে, যিসকলে মাছ মাৰে, মাছ মাৰিবলৈ যিসকলে জাল বনায় তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। এইখিনিৰ ভিতৰত যিসমূহ পৰিছে আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিবলৈ আপোনালোকৰ যিটো কোৱালিফিকেশ্যন সেইটো হৈছে কোৱালিফিকেশ্যন মেক্সিমাম আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ হ'বই লাগিব, মেট্ৰিক পাছৰ পৰা আবেদন কৰিব পাৰে। আৰু যিটো বিশ্বকৰ্মা আঁচনি আছে ইয়াত কোনো কোৱালিফিকেশ্যনৰ প্ৰয়োজন নাই। তাৰপিছত ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে গম পাইছে যে যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আছে ইয়াত আধাৰ কাৰ্ড, পান কাৰ্ড আৰু যিটো এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰ এই তিনিটা ডকুমেণ্টছৰ প্ৰয়োজন। তাৰপিছত মাৰ্কশ্বিট, যিটো মাৰ্কশ্বিটৰ যিটো পাৰ্চেণ্টেজ দিয়া আছে এই পাৰ্চেণ্টেজটো ইয়াতে বহাই দিব লাগে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত। কিন্তু আপোনালোকৰ যিটো PM বিশ্বকৰ্মা আঁচনি আছে তাত আপোনালোকৰ বেলেগ কোনো ডকুমেণ্টছৰ প্ৰয়োজন নাই, অনলি আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু বেংক পাছবুক এই দুটা দিলে হৈ যাব, আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে যিটো PM বিশ্বকৰ্মা আঁচনি আছে ইয়াত আপোনালোকে 5 লাখ টকালৈকে পাব। এতিয়া 5 লাখ টকা আপোনালোকে সকলোৱে নাপাবও পাৰে। ইয়াত 5 লাখ টকাটো হৈছে আপোনালোকৰ যিটো ব্যৱসায় দেখুৱাব এই ব্যৱসায়ৰ ওপৰতহে ডিপেণ্ড কৰিব যে আপোনালোকে 5 লাখ পাব নে 1 লাখ টকা পাব। আপোনালোকে যেনেকুৱা ব্যৱসায় দেখিব, যিমান ডাঙৰ ব্যৱসায় হয় সেই ব্যৱসায়ৰ ক্ষেত্ৰতহে আপোনালোকে এই টকাটো লাভ কৰিব, সেই হিচাপত আপোনালোকে এই টকা লাভ কৰিব। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল বা প্ৰধানমন্ত্ৰী যি বিশ্বকৰ্মা আঁচনি আছে ইয়াত যদি এতিয়াও যদি আপোনালোকৰ কিবা কনফিউজ আছে তেতিয়াহ'লে কমেণ্ট কৰিব, কমেণ্ট কৰি পেলাই জনাব, মই বাকীখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।